ফুলকোঁৱৰ মণিকোঁৱৰ গীত are associated with which of the following tribal groups? ফুলকোঁৱৰ মণিকোঁৱৰ নামৰ যিবোৰ গীত সেই গীতবোৰ তলৰ কোনটো জনজাতীয় লোকৰ মাজত জড়িত হৈ আছে? অপশ্যন এ ৰাভা, অপশ্যন বি ডিমাচা, অপশ্যন চি সোণোৱাল কছাৰী আৰু অপশ্যন ডি হৈছে মিচিং। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সোণোৱাল কছাৰী। সোণোৱাল কছাৰী ইজ এ ট্ৰাইব ইনহেবিটিং ইন আছাম উইথ ৰিচ ফ'ক কালচাৰ। সোণোৱাল কছাৰী হৈছে অসমত বাস কৰা এটা জনগোষ্ঠী যিসকলৰ ফ'ক কালচাৰ লোক সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোক অতি চহকী। এমং দ্য পপুলাৰ আছামিজ বেলাডছ দ্য ফুলকোঁৱৰ এণ্ড মণিকোঁৱৰ গীত ইজ মষ্ট ৱেল ন'ন। বেলাড সম্পৰ্কে মই আপোনালোকক আগতেও কৈছোঁ, বেলাডবোৰ হৈছে আচলতে এটা জাতিৰ যিবোৰ মুখে মুখে প্ৰচলিত যিবোৰ কৃষ্টি সংস্কৃতি গীত মাত সেইবোৰক বেলাড বুলি কোৱা হয়। এইবোৰ এক প্ৰকাৰ এইবোৰ লোকগীতে। আৰু অসমত যিবিলাক মানে বেলাড আছে গুৰুত্বপূৰ্ণ বা পপুলাৰ যিবোৰ বেলাড আছে জনপ্ৰিয় বেলাড আছে তাৰ ভিতৰত ফুলকোঁৱৰ আৰু মণিকোঁৱৰ